জয় শ্ৰীৰাম। আজি আমি হিন্দু কাঞ্জিয়া অসম ডিব্ৰুগড় জিলা সমিতিৰ দ্বাৰা এটা প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছোঁ। এই হিন্দু মানুহক যিদৰে বাংলাদেশত নিৰ্মমভাৱে হত্যা কৰা হৈছে, আমি চৰকাৰক আহ্বান জনাইছোঁ যিবোৰ কিছুমান পলিটিকেল পাৰ্টিয়ে বাংলাদেশী ভোট বেংকৰ কাৰণে যিবোৰ বাংলাদেশীক যি সংৰক্ষণ দিয়া আছে তাহাঁতক অতি সোনকালে ওলোৱাত ব্যৱস্থা কৰক। নহ'লে আমি হিন্দু সংগঠন যদি আগবাঢ়ি যাম, কিন্তু এটাক বাছি আমি মাৰিম, তাৰপিছত সেইটো আমি দায়ী নহয়, এইটো চৰকাৰে দায়ী হ'ব। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ অতি সোনকালে যিমান বাংলাদেশী ভাৰতবৰ্ষ অসম বা বাহিৰ যিমান ৰাজ্যত সোমাই আছে তাহাঁতক অতি সোনকালে ওলোৱাৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু পদক্ষেপ আমি ল'ম আৰু আমি বহুত বেয়াকৈ ল'ম। হয়, আজি কিছুদিনৰ আগতে আমাৰ এটা হিন্দু যুৱকক বাংলাদেশত জীৱনতে মাৰি পিটি গছত বান্ধি জ্বলাই দিলে। আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ, কিয়নো চুবুৰীয়া ৰাজ্য চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীকো ভাৰতবৰ্ষই এটা সময়ত দুখত আশ্ৰয় দিছিলে, কিন্তু তেনেখন ৰাষ্ট্ৰৰ বাকীসকলে আমাৰ এজন হিন্দু যুৱকক মাৰি পিটি গছত জ্বলাই দিছে। আৰু তাতোতকৈ দুখৰ কথা হৈছে কি, জ্বলাই দিয়াৰ পিছত আল্লাহু আকবৰ চিঞৰিছে। কিন্তু ভাৰতবৰ্ষত ইমানখিনি মুছলিম মানুহ আছে, আমি তেনেধৰণৰ কোনো অত্যাচাৰ চলোৱা নাই। আমাৰ ভাৰতবৰ্ষৰ হিন্দুৱে তেনেকুৱা ধৰণৰ কোনো মুছলিম মানুহক অত্যাচাৰ চলোৱা নাই। তেনেস্থলত আমি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ প্ৰতিবাদস্থলী প্ৰথম হ'ব, কালিৰ পৰা কোনো হালাল কৰা মাংস আমাৰ হিন্দু মানুহক খাবলৈ মানা কৰিছোঁ। আমি আহ্বান কৰিছোঁ যাতে হিন্দু মানুহে হালাল কৰা মাংস নাখায়। তাৰ তেতিয়াই তাহাঁতে বুজি পাব যে আমাৰ হিন্দুৰ শক্তি কি। আৰু আমি অতি শীঘ্ৰে হিন্দুসকলে মুছলমান মানুহে যদি তেনেধৰণৰ অত্যাচাৰ চলায়, ভাৰতবৰ্ষতো সমগ্ৰ অসম জুৰি সমগ্ৰ ভাৰতবৰ্ষ জুৰি আমি তেওঁলোকৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী ল'ম। হিন্দু ক্ৰান্তি দলৰ পৰা প্ৰতিবাদ কৰিছোঁ বাংলাদেশ চৰকাৰ বিৰুদ্ধে। মহম্মদ ইউনিছৰ আমি পুতলা দাহ কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী চৰকাৰক আপোনাৰ নিউজ চেনেল জৰিয়তে ক'ব বিচাৰিছোঁ, এতিয়া কঠোৰ পদক্ষেপ ল'ব লাগে বাংলাদেশ চৰকাৰ বিৰুদ্ধে। এজন দীপু চন্দ্ৰ দাস নামৰ যুৱকক যি নিৰ্মমভাৱে পাহাৰ কৰি ৰাজপথত জ্বলাই দিয়া হ'ল, ইয়াতকে দুখৰ কথা হিন্দু সমাজৰ কাৰণে হ'ব নোৱাৰে। আৰু বাংলাদেশতো নহয়, গোটেই পৃথিৱীত তেনেকৈ গোটেই ইছলামিক সন্ত্ৰাসবাদী যি সংগঠন আছে তেওঁলোকে গোটেই দেশতে পৃথিৱীতে জেহাজ চলাইছে। এতিয়া যদি মোদী চৰকাৰে যদি কঠোৰ পদক্ষেপ নলয়, তো এইটো এই সময়ত এনেকুৱা আহিব আমাৰ এই হিন্দু দেশ নাথাকিব। আৰু যেনেকৈ 1971 চনত পাকিস্তানক ভাগ কৰি বাংলাদেশ বনোৱা হ'ল, এনেকৈ এতিয়া বাংলাদেশক দুভাগ কৰি এটা হিন্দু দেশ বনাব লাগে। তেওঁলোকৰ সংবাদপত্ৰ যি নিউজ পেপাৰৰ কপিছো তেওঁলোকে জ্বলাই দিয়া হৈছে। এইটো বহুত দুখৰ কথা। তাত মানে যি এতিয়া মহম্মদ ইউনিছ চৰকাৰ আছে চব তেওঁৰ স্বত্বৰ ছায়াতে হৈছে। সেইকাৰণে আমাৰ ভাৰত চৰকাৰে এতিয়া গোটেই পৃথিৱীত যিমান দেশ আছে চবৰ লগত কথা পাতি, এতিয়া পাকিস্তান আৰু বাংলাদেশৰ নিচিনা দেশ আমাক পৃথিৱীত নালাগে। এই দেশ এনেকুৱা হ'ল অকল জিহাদী পাইতা দিয়ে। কেৱল হিন্দু বুলিয়ে নহয়, খ্ৰীষ্টানৰ ওপৰতো নিৰ্যাতন চলোৱা দেখা গৈছে। এইটো দুখৰ কথা। তেওঁলোকৰ কাৰণে মানুহৰ প্ৰতি মৰম নাই, সেইটোৱে ট্ৰেইনিং দিছে না তেওঁলোকে চৰকাৰে। ডাইৰেক্ট এনকাউণ্টাৰ শ্বুট অৰ্ডাৰ দিব লাগে, কিন্তু এইটো হোৱা নাই। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ। বাংলাদেশত আকৌ এখন হিন্দু ৰাষ্ট্ৰ হ'ব বিচাৰিছোঁ, সেইটো আমি বিচাৰিছোঁ, সেইটো বহুত দৰকাৰ। এতিয়া হ'বই লাগে, এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনতে হ'ব। এয়া মই আপোনাৰ নিউজ চেনেল জৰিয়তে কৈছোঁ। আজি ডিব্ৰুগড় মেইন টাউনত যে আমাৰ হিন্দু বাংলাদেশৰ ওপৰত যি বাংলাদেশত অত্যাচাৰ চলি আছে, সেই অত্যাচাৰৰ ওপৰত আমি জাতীয় মহাশিল্প গৰিহণা আৰু বাংলাদেশৰ নাগৰিকক আমি জনাওঁ যে অসমত থকা আমি ভাই ভনী যেনেকে মিলি আছো, তেনেকে বাংলাদেশত থকাটো আমি জৰুৰী বুলি ভাবিছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ যাতে বাংলাদেশত আমাৰ যিসকল শাস্তি খাই আছে তেখেতসকলক অতি সোনকালে আমাৰ শাস্তিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব বুলি অনুৰোধ জনাই ইয়াতে সামৰিছোঁ। ধন্যবাদ। আমাৰ ভাৰতবৰ্ষৰ পৰা আমি ডিব্ৰুগড় জিলাত আমি এখন সমদল ওলাইছোঁ, যিহেতু বাংলাদেশত যিটো আমাৰ হিন্দু মানুহৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰি হত্যা কৰিলে, তাক আমি আমাৰ কঠোৰ ভাষাৰে গৰিহণা দিছোঁ যে এই বস্তুটো কোনো দেশতে হ'ব নালাগে। হিন্দুৰ ওপৰত আমি সদায় সুখেৰে আৰু শান্তিৰে আৰু সমমিলকে থাকিব বিচাৰোঁ। আৰু সকলো দেশকে লগতে আমাৰ হিন্দু মানুহ থাকিব লাগে আৰু সকলোকে আমাৰ ভাৰতবৰ্ষৰ পৰা আমি এটা গোটেই ভাৰতবৰ্ষৰ হিন্দু মানুহৰ পৰা এটা বাৰ্তা পঠিয়াইছোঁ যাতে বাংলাদেশত যিটো ঘটনা হ'ল তাৰ পৰা আমি অসমৰ পৰা আমি বিশেষ দুখ ভাৱেৰে আমি গৰিহণা দিছোঁ।